আহি গল পবিত্র মহিমান্বিত শবে বারাত। আজি রাতি কি কি আমল করিব, কেই রাকাত নামাজ পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, কেই ৰাকাতৰ মূৰে মূৰে দোয়া কৰিব লাগে, শবে বাৰাতৰ এই পবিত্ৰ ৰাতি কোন জিকিৰসমূহ আমি কৰিব লাগে, লগতে আমাৰ যিসকল মহিলা মা ভনীসকল তেওঁলোকৰ পিৰিয়ড হৈ আছে, মাহেকীয়া হৈছে, তেওঁলোকে এই ৰাতি কি কি আমল কৰিব, গোটেইখিনি নিয়ম কাৰণ মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আজি পৃথিৱীৰ প্ৰান্তে প্ৰান্তে অগণন বান্দাই আল্লাহৰ ইবাদতত মগ্ন হৈ আছে, কান্দি আছে, দোয়া কৰি আছে। সকলোৱে এটাই আশা, আল্লাহ তাআলা মোৰ জীৱন শান্তিময় কৰি দিয়ক, আল্লাহ তাআলা মোৰ ইহকাল পৰকালত শান্তি দান কৰক, মোৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিয়ক, মোৰ গুনাহবোৰ মাফ কৰি দিয়ক। অগণন বান্দাই চিঞৰি চিঞৰি কান্দিছে। আমিও আজি এই পবিত্ৰ ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ ওচৰত বিচাৰিব লাগিব, আল্লাহৰ ওচৰত কান্দিব লাগিব, তেতিয়া আল্লাহ তাআলাই আমাক দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই ৰাতি আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে। আল্লাহু আকবার। আৰু বান্দাৰ কাৰণে আলান কৰি থাকে, হে মোৰ বান্দা বান্দিসকল, তুমি কি বিচাৰিছা? তুমি যদি মাগফিরাত বিচৰা, মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি তোমাৰ নামায় আমল নেকিৰে পৰিৱৰ্তন কৰি দিম। আল্লাহু আকবার। তুমি ধন সম্পত্তি বিচাৰিছা, তোমাৰ ৰিজিক লাগে, মই তোমাক ৰিজিকেৰে মালামাল কৰি দিম। তুমি বিপদত পৰিছা, মই তোমাক উদ্ধাৰ কৰিম। বেমাৰ হৈ আছে, মই তোমাক শিফা দান কৰিম। আলা কাজা আলা কাজা। কাৰ কি লাগে, কাৰ কি প্ৰয়োজন, কাৰ কি অভাৱ, মোৰ ওচৰত দোয়া কৰা। গোটেই ৰাতি আল্লাহ ৰব্বুল আলামিন এলান কৰি থাকে। সেইকাৰণে আমি এই ৰাতি আল্লাহ তাআলাৰ ইবাদত কৰি আল্লাহৰ ওচৰত আমি বিচাৰিব লাগিব। শবে বাৰাতৰ নামাজ আপুনি কেই ৰাকাত পঢ়িব মই ধুনীয়াকৈ বুজাই দিছোঁ। যেতিয়া ইশাৰৰ আজান হৈ যায়, ইশাৰৰ আজান হোৱাৰ লগে লগে সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি এটা আমল মই কৈ দিওঁ। সুন্দৰকৈ যেতিয়া অজু কৰিব, সুন্দৰকৈ অজু কৰিব, অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। যেতিয়াই অজু কৰে, অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ এই আমলৰ ফজিলত হৈছে যে অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ তাআলাই সেই বান্দাৰ কাৰণে জান্নাতৰ সকলো দরজা খুলি দিয়ে। আল্লাহু আকবার। সেইজন বান্দাই আল্লাহৰ জান্নাতৰ যিকোনো দরজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰে। সুবহানাল্লাহি বিহামদি। আমল গোটেই সৰু, কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ হয়। সুন্দৰকৈ অজু কৰি আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰি যাই নামাজত থিয় হৈ যাব আৰু সৰ্বপ্ৰথম তাহিয়াতুল উজু 2 ৰাকাত নামাজ আদায় কৰিব। এই ৰাতি ফজিলতপূৰ্ণ ৰাতি হয়। এনেইতো যেতিয়াই অজু কৰোঁ, অজুৰ লগে লগে তাহিয়াতুল উজুৰ নামাজ আমি পঢ়িব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যে ব্যক্তি অজুর পিছত 2 রাকাত আদায় কৰিলে আল্লাহ তাআলা তার নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি দিয়ে। সুবহানাল্লাহ। সেই কাৰণে এই ফজিলতপূৰ্ণ ৰাতি কমসে কম আপুনি তাহিয়াতুল উজুৰ 2 রাকাত নামাজ আদায় কৰিব। অজু কৰাৰ লগে লগে এই নামাজ পঢ়িব লাগে। তাৰ পিছত আপুনি প্ৰথমে ইশাৰৰ নামাজ পঢ়িব, তাৰ পিছত শবে বাৰাতৰ নামাজ পঢ়িব। ইশাৰৰ নামাজ আপুনি 12 রাকাত প্ৰথমতে পঢ়ি ল'ব, বিত্ৰি নামাজটো গোটেই পিছত পঢ়িব। ইশাৰৰ 4 রাকাত সুন্নত, 4 রাকাত ফরজ, 2 রাকাত সুন্নত, 2 রাকাত নফল, মুঠ 12 রাকাত নামাজ পঢ়াৰ পিছত আপুনি শবে বাৰাতৰ নামাজ পঢ়িব। ইশা নামাজৰ নিয়তখিনি মই কৈ দিওঁ, তাৰপিছত শবে বাৰাতৰ নামাজৰ সম্পূৰ্ণ নিয়ম বুজাই দিম। কোন সূৰা দি পঢ়িব লাগে, কেই ৰাকাতৰ পিছে পিছে আপুনি দোয়া কৰিব, গোটেইখিনি কৈ দি আছোঁ। আপুনি প্ৰথমতে ইশাৰৰ 4 রাকাত সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতুল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি নিজৰ ভাষাত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দি এই 4 রাকাত নামাজ আপুনি আদায় কৰিব। তাৰ পিছত ইশাৰৰ 4 রাকাত ফরজ নামাজ আপুনি পঢ়িব। ফরজ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতুল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত ফরজ নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। মনত ৰাখিব, নিয়ত আৰবিত অথবা অসমীয়াত উচ্চাৰণ কৰি কোৱাৰ কোনো প্ৰয়োজন নাই। নিয়ত হৈছে আল কাসদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি কি কৰিম বুলি ভাবিছে সেইটোৱে আপোনাৰ নিয়ত হয়। কিন্তু মনত ৰাখিব লাগিব, আপুনি কি নামাজ পঢ়ি আছে, কোন ওয়াক্তৰ নামাজ পঢ়ি আছে, এইখিনি আপুনি জানা জৰুৰী হয়। এনে আপুনি থিয় হৈ গৈছে আৰু আল্লাহু আকবার কৈ আপুনি হাত বান্ধিছে, কি নামাজ হয়, কেই রাকাত নামাজ হয়, সুন্নত নে ফরজ নে ওয়াজিব, এইবিলাক নাজানে, তেতিয়াহ'লে আপোনাৰ নামাজটো নহ'ব। নিয়ত আপুনি কৰিব লাগিব, কিন্তু উচ্চাৰণ নকৰিবও পাৰে, মনে মনে ভাবিলেও হ'ব। কথাটো মনত ৰাখিব।
আৰু যদি উচ্চাৰণ কৰি কয় তথাপিও কোনো প্ৰব্লেম নাই, উচ্চাৰণ কৰিও ক'ব পাৰি। আপুনি 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ নামাজ পঢ়াৰ পিছত 2 ৰাকাত সুন্নত আপুনি নামাজ পঢ়িব। আৰু সুন্নতৰ নিয়ত যদি আপুনি আৰবিত কৰে, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব। তাৰপিছত আকৌ 2 ৰাকাত নফল নামাজ, নফল নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি এই নামাজো আপুনি যিকোনো সূৰা দি পঢ়িব পাৰে। আপুনি বিতিৰ নামাজটো গোটেই পিছত পঢ়িব, যদি পাৰে তাহাজ্জুদৰ নামাজৰ পিছত বিতিৰ নামাজ আপুনি পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰাতিৰ সকলো নামাজৰ পিছত বিতিৰ নামাজ পঢ়িছিল, সেইকাৰণে বিতিৰ নামাজ আগত পঢ়ি ল'লেও কোনো প্ৰব্লেম নাই, কিন্তু পিছত পঢ়িব বেছি ভাল হয়, এইটো বেষ্ট হয়। আপুনি এতিয়া শবে বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ পঢ়িব। এই নামাজৰ কোনো তাদাদ মুতায়িন নাই, আপুনি যিমান পাৰে 20 ৰাকাত, 50 ৰাকাত, 100 ৰাকাত, 1000 ৰাকাত যিমান পাৰে আপোনাৰ শৰীৰে কোলাই আপুনি পঢ়িব পাৰে। আমাৰ আকাবিৰ সকলে 1000 ৰাকাতলৈকে এই ৰাতি নামাজ পঢ়িছিল। আমি বেছি বেছি নফল নামাজ এই ৰাতি পঢ়িব লাগে, কমসে কম 12 ৰাকাত নামাজ পঢ়িব আৰু 2 ৰাকাত কৰি নিয়ত কৰি এই নামাজ পঢ়িব লাগিব। আপুনি শবে বাৰাতৰ 2 ৰাকাত নফল নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল বারাতি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। নিয়তটো আকৌ কৈছো, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল বারাতি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে শবে বাৰাতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। আৰু শবে বাৰাত বুলি যদি নকয়ো 2 ৰাকাত নফল নামাজ পঢ়ি আছো, এইখিনি নিয়ত কৰিলেও হৈ যাব, কোনো প্ৰব্লেম নাই। আৰু এই নামাজ 1 নম্বৰ কথা হৈছে, যিকোনো সূৰা আপোনাৰ মুখস্থ আছে সেই সকলোবোৰ সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। যিকোনো সূৰা, কোরআনৰ সিরিয়াল হৈছে সূরা বাকাৰাৰ পৰা আৰম্ভ আৰু সূরা নাসত আহি শেষ হৈছে, এনেকুৱা সিরিয়াল আপুনি পঢ়িব লাগিব আৰু যিকোনো সূরা দি এই নামাজ পঢ়িব পাৰে। দ্বিতীয় এটা তৰিকা হৈছে, যদি আপুনি সূরা ইখলাস দি নামাজ পঢ়ে, বহুতে প্ৰশ্ন কৰি থাকে হুজুৰ সূরা ইখলাসেৰে শবে বাৰাতৰ নামাজ পঢ়িব পাৰি না নাই? নিশ্চয় পাৰি, কোনো প্ৰব্লেম নাই। শবে বাৰাতৰ নামাজটো হৈছে নফল আৰু নফল নামাজত তাকৰাৰ সূরা জায়েজ আছে, এটা সূরা বারবার পঢ়াটো জায়েজ আছে। আপুনি যদি সূরা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি সূরা ইখলাসৰ দ্বাৰা শবে বাৰাতৰ নামাজ পঢ়ে, তেতিয়াহ'লে আপুনি ডাবল সওয়াব পাব। এটা হৈছে শবে বাৰাতৰ নামাজৰ সওয়াব আৰু এটা হৈছে সূরা ইখলাসৰ সওয়াব। সূরা ইখলাস এবাৰ পাঠ কৰিলে কোরআনে কাৰিমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পাব, 2 বাৰ পাঠ কৰিলে 20 পাৰা তিলাওয়াতৰ সওয়াব আৰু 3 বাৰ পাঠ কৰিলে কোরআনে কারিম খতম কৰাৰ সওয়াব পাব। সুবহানাল্লাহ। আৰু যদি 10 বাৰ সূরা ইখলাস আপুনি পাঠ কৰে, আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিব। সুবহানাল্লাহি বিহামদি। মান ক্বারাআ সূরাতাল ইখলাস 10 মাররাত বারাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা তার কারণে জান্নাতত একটা বিল্ডিং, একটা বালাখানা তৈয়ার করে দিয়ে। আল্লাহু আকবার। যদি আপুনি সূরা ইখলাসের এই নামাজ পড়ে, যিমান রাকাত নামাজ পড়িব, প্রতি রাকাতৰ নামাজৰ সওয়াব তো পাবই আৰু প্রত্যেক রাকাতত 10 বাৰকৈ সূরা ইখলাস পঢ়াৰ কাৰণে জান্নাতত এটা এটাকৈ বিল্ডিং আপোনাৰ কাৰণে তৈয়াৰ কৰি দিয়া হ'ব। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া এই হাদিস বৰ্ণনা কৰে, যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কথা কয়, সূরা ইখলাসৰ ফজিলতৰ কথা কয়, হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আরজ কৰিলে, ইয়া রাসূলুল্লাহ, তেতিয়াহ'লে তো আমি জান্নাতত অগণন বিল্ডিং তৈয়াৰ কৰিব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, তুমি সূরা ইখলাস পাঠ কৰি থাকা, তুমি হয়তো ভাগৰি যাবা, কিন্তু আল্লাহ রাব্বুল আলামিন ইয়াৰ প্ৰতিদান দিওতে কমি নকৰে। আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিয়েই থাকিব। আল্লাহু আকবার। সূরা ইখলাসৰ মাজত তাওহীদৰ তালিম দেয়া হৈছে। কুল হুয়াল্লাহু আহাদ, আল্লাহ এক অদ্বিতীয়, আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। ওয়ালাম ইয়াকুল লাহু কুফুয়ান আহাদ, আল্লাহ তাআলার সমতুল্য কোনো নাই। আল্লাহ তাআলার সুন্দৰকৈ প্ৰশংসা এই সূরাৰ মাজত কৰা হৈছে। এই কাৰণে এই সূরাৰ ফজিলতৰ উদ্দেশ্য কৰি শবে বাৰাতৰ নামাজ সূরা ইখলাসেৰে আপুনি পঢ়িব পাৰে। আপুনি দোয়া কেতিয়া কৰিব? নামাজৰ গোটেই শেষতো আপুনি দোয়া কৰিব পাৰে। আৰু মই কওঁ আপুনি 4 ৰাকাতৰ মূৰে মূৰে দোয়া কৰিব, সেই কাৰণে যে এই ৰাতি মাগফিৰাতৰ ৰাতি হয়, দোয়া কবুলৰ ৰাতি হয়। বেছি বেছিকৈ আমি আল্লাহৰ ওচৰত বিচাৰিব লাগিব, বেছি বেছি দোয়া কৰিব লাগিব। লা ইয়ারুদ্দুল কাজা ইল্লা দুআ ওয়া লা ইয়াজিদু ফিল উমর ইল্লা আল বির। ভাগ্য সলনি নহয় দোয়া ব্যতীত, আৰু বয়স বৃদ্ধি নহয়, আয়ুষ বৃদ্ধি নাপায় নেকি ব্যতীত, পুণ্য ব্যতীত। অর্থাৎ দোয়ার দ্বারা ভাগ্য পরিবর্তন হয়ে যায়, নেক আমলের দ্বারা জীবনত বরকত হয়, আয়ুষ বৃদ্ধি পায়। আল্লাহু আকবার।
সেইকাৰণে বেছি বেছিকৈ আমি দোৱা কৰিব লাগে। কিন্তু যিসকল মহিলা মা ভনীসকল তেওঁলোক হেজ অৱস্থাত আছে, নিফাজ অৱস্থাত আছে, হেজৰ অতিৰিক্ত সময়সীমা হৈছে 10 দিন আৰু আটাইতকৈ কম হৈছে 3 দিন, আৰু এয়া নিজৰ নিজৰ আদত মুতাবিক হয়। কাৰোবাৰ 3 দিন, কাৰোবাৰ 5 দিন, কাৰোবাৰ 7 দিন, কাৰোবাৰ 10 দিনলৈকে হৈ যায়, অতিৰিক্ত 10 দিন। যদি শবে বাৰাতৰ সময়ত, শবে বাৰাতৰ এই ৰাতি কোনোবা মহিলা হেজ অৱস্থাত আছে, তেওঁ কি আমল কৰিব পাৰিব? অথবা কোনোবা মহিলাৰ সন্তান জন্ম হৈছে, এতিয়ালৈকে পাক হোৱা নাই, 40 দিন পাৰ হোৱা নাই, কাৰোবাৰ কিন্তু আকৌ 40 দিনৰ আগতেই পাক হৈ যায়। যদি পাক হৈ যায়, খুন যদি বন্ধ হৈ যায়, গোসল কৰিলে পবিত্ৰ হৈ যায়, তেতিয়া তেওঁ পাক হৈ যাব আৰু যিকোনো আমল কৰিব পাৰিব। কিন্তু হেজ অথবা নিফাজ অৱস্থাত যদি কোনো মহিলা আছে আৰু শবে বাৰাতৰ এই আমল কৰিব বিচাৰিছে, তেওঁলোকে কি আমল কৰিব পাৰিব? মনত ৰাখিব, হেজ অথবা নিফাজ অৱস্থাত 1 নম্বৰ হৈছে নামাজ পঢ়িব নোৱাৰিব, 2 নম্বৰত কুৰআনে কাৰিম চুব নোৱাৰিব, 3 নম্বৰত কুৰআনে কাৰিম তিলাৱত কৰিব নোৱাৰিব, 4 নম্বৰত মছজিদত যাব নোৱাৰিব, 5 নম্বৰত কাবা শৰীফৰ তাৱাফ কৰিব নোৱাৰিব। কিন্তু এই ৰাতি, পবিত্ৰ শবে বাৰাতৰ ৰাতি, ফজিলতপূৰ্ণ ৰাতি হয়, তেওঁলোকে কি আমল কৰিলে তেওঁলোকেও এই শবে বাৰাতৰ ফজিলত হাসিল কৰিব পাৰিব। নামাজটো পঢ়িব নোৱাৰে আৰু তেওঁলোকে ৰোজাওটো কৰিব নোৱাৰে, নফল ৰোজাও ৰাখিব নোৱাৰে, তেওঁলোকে এই ৰাতি জিকিৰ কৰিব, দুৰুদ শৰীফ পাঠ কৰিব আৰু আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। জিকিৰ, যিকোনো জিকিৰ আপুনি কৰিব পাৰে। সুবহানাল্লাহ, সুবহানাল্লাহ 100 বাৰ পঢ়িব। সুবহানাল্লাহ 100 বাৰ যদি আপুনি পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে এই গোটেই পৃথিৱী নেকিৰে ভৰপূৰ কৰি দিব। সুবহানাল্লাহ, 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 আপুনি 100 বাৰ, কমসে কম 100 বাৰ সুবহানাল্লাহ, সুবহানাল্লাহ পঢ়িব। ধুনীয়াকৈ অজু কৰি ল'ব। মনত ৰাখিব, অজু কৰিলেও কিন্তু হেজ থকা অথবা নিফাজ থকা মহিলা কিন্তু পাক নহয়, কিন্তু এইটো এটা আদব হয়। কিয়নো আপুনি কিছু নেক আমল কৰিব, আপুনি ধুনীয়াকৈ অজু কৰিব, সুন্দৰকৈ অজু যি হিচাপত আগতে আপুনি কৰিছিল, ঠিক তেনেদৰে সুন্দৰকৈ অজু কৰিব আৰু জাইনামাজ পাৰিলৈ বহি যাব। এটা তসবিহ হাতত লৈ 100 বাৰ সুবহানাল্লাহ, সুবহানাল্লাহ, সুবহানাল্লাহ পঢ়িব। তাৰপিছত আলহামদুলিল্লাহ, আলহামদুলিল্লাহ 100 বাৰ পঢ়িব। তাৰপিছত আল্লাহু আকবার, আল্লাহু আকবার 100 বাৰ পঢ়িব। লা ইলাহা ইল্লাল্লাহ, 4 নম্বৰত লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িব। ইয়াৰ পিছত ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি 100 বাৰ পঢ়িব। আৰু যদি আপুনি সাইয়্যিদুল ইস্তিগফাৰ পঢ়ে বেছি ভাল হয়। মই সাইয়্যিদুল ইস্তিগফাৰ কৈ দি আছো, আপুনি লিখি লৈ চাই পঢ়িব পাৰে। এই ফজিলতপূৰ্ণ ৰাতি সাইয়্যিদুল ইস্তিগফাৰ আপুনি এবাৰ যদি পাঠ কৰে, সাইয়্যিদুল ইস্তিগফাৰৰ ইমান ফজিলত হয়। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সাইয়্যিদুল ইস্তিগফাৰ এবাৰ পাঠ কৰিলে, পুৱাৰ ভাগত দিনত ইন্তেকাল হৈ গলে, সূৰ্য অস্ত হোৱাৰ আগে আগে ইন্তেকাল হলে তেওঁ জান্নাতি হয়। আল্লাহু আকবার। আৰু যদি ৰাতি এই ইস্তিগফাৰ পাঠ কৰে, ৰাতিৰ ভিতৰত ইন্তেকাল হলে তেওঁ জান্নাতি হয়। সুবহানাল্লাহ। এই সাইয়্যিদুল ইস্তিগফাৰ ইমান ফজিলতপূৰ্ণ হয়, সেইকাৰণে সাইয়্যিদুল ইস্তিগফাৰ মই কৈ দিছো, আপুনি লিখি লৈ মুখস্থ কৰিব। সাইয়্যিদুল ইস্তিগফাৰ, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। এই সাইয়্যিদুল ইস্তিগফাৰ আপুনি যিমান বেছি পাৰে পঢ়ি থাকিব। আৰু অন্য যিকোনো ইস্তিগফাৰ যদি পঢ়ে, আপুনি কমসে কম 100 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ 100 বাৰ পঢ়িব। ইয়াৰ পিছত দুৰুদ শৰীফ, হেজ নিফাজ অৱস্থাত আপুনি দুৰুদ শৰীফ পঢ়িব পাৰে। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুরূদ শরীফ আপনি পড়িব পারে। নতুবা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুরূদ শরীফ পড়ি থাকিব পারে। আৰু ইয়াৰ লগে লগে আৰু এটা কথা কৈ দিও, কোরআনে কাৰিমৰ যিবোৰ দুআৰ আয়াত আছে, এই দুআৰ আয়াতসমূহ আপুনি পঢ়ি থাকিব পাৰে। আৰু হাত তুলি আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব। জিকিৰ কৰিলে, অলপমান জিকিৰ কৰিলে, দুরূদ শরীফ পঢ়িলে, যিকেইটা জিকিৰ মই কৈ দিলো, এই জিকিৰখিনি কৰি
আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব আৰু কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে সেইবোৰ দোৱাৰ আয়াত ভাঙি ভাঙি আপুনি পঢ়িব ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা এনেকৈ ভাঙি ভাঙি ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন কোরআনৰ দোৱাৰ আয়াতসমূহ আপুনি ভাঙি ভাঙি পঢ়িব পাৰে আৰু সূরা ফাতিহা কিন্তু পঢ়িব পাৰিব সূরা ফাতিহা দোয়া হয় সূরা ফাতিহা সূরাতুদ দোয়া বুলিও কোৱা হয় এই সূরা ফাতিহা একেলগে নহয় ভাঙি ভাঙি আপুনি পঢ়িব পাৰিব আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম ভাঙি ভাঙি সূরা ফাতিহা আপুনি পঢ়িব পাৰে কিয়নো সূরা ফাতিহা এটি দোয়া হয় আপুনি এই ৰাতি যিসকল মহিলা হেজ নিফাজ অৱস্থাত আছে নামাজ পঢ়িব নোৱাৰে কোৰআন পঢ়িব নোৱাৰে কোৰআন চুবও নোৱাৰে মছজিদত যাব নোৱাৰে কাবা শৰীফৰ তাৱাফ কৰিব নোৱাৰে যিসকল মহিলা হজ কৰি আছে তেওঁলোকেও এই ৰাতি ধুনীয়াকৈ অজু কৰি যায় নামাজত বহি লৈ অথবা খোজ কাঢ়ি কাঢ়ি হাতত তসবিহ লৈ জিকিৰ কৰি থাকিব দুৰুদ শৰীফ পাঠ কৰি থাকিব আৰু জায়নামাজত বহি আল্লাহ তাআলাৰ ওচৰত হাত তুলি দোৱা কৰিব সূরা ফাতিহা পঢ়িব সূরা ফাতিহা উত্তম দোৱা হয় আল্লাহু আকবার সূরা ফাতিহা উত্তম দোৱা শ্ৰেষ্ঠ দোৱা হয় সেইকাৰণে সূরা ফাতিহাও আপুনি পঢ়িব পাৰিব আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব মহান আল্লাহ তাআলাই আল্লাহৰ ওচৰত যিমান আপুনি বিচাৰে আদ দোৱা মুখুল ইবাদা দোৱা হৈছে শ্ৰেষ্ঠ ইবাদত ইবাদতৰ মগজু আমি আল্লাহৰ ওচৰত বেছি বেছি বিচাৰিলে আল্লাহ তাআলা ৰাজি খুশি হৈ যায় যদিও আপুনি নামাজ পঢ়িব পৰা নাই যদিও আপুনি কোৰআন পঢ়িব পৰা নাই কিন্তু যিখিনি কৰিব পাৰিছে সেইখিনিতো কৰিছে যদি সেইখিনিও কৰে আল্লাহ ৰাব্বুল আলামিন শবে বাৰাতৰ সকলো ফজিলত আপোনাক দান কৰিব আমাৰ মহিলা মাফুনীসকল সকলোৱে চেষ্টা কৰিব যিখিনি আমল মই কৈ দিলো আৰু এটা দোৱা মই কৈ দিওঁ স্পেচিয়ালি اللهم إنك عفو تحب العفو فاعف عني اللهم إنك عفو تحب العفو فاعف عني শবে বারাত শবে কদরত এই দোয়া বেশি বেশি করে পড়িব লাগে তেতিয়া আল্লাহ রাব্বুল আলামিন জীবনৰ যৌবনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে মহান আল্লাহ তাআলাই আমাক সকলোকে এই পবিত্র শবে বারাতৰ ৰাতি বেশি বেশি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদি হাসিল করার তৌফিক দান করুক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু